সকলো সংবাদ মাধ্যমলৈ অনুৰোধ কৰিছোঁ আপোনালোক সজাগতা হৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিখিনি কাম আছে সেইখিনি কৰি যাওক বুলি মই অনুৰোধ কৰিছোঁ। এই সময়ত যাতে যান্ত্ৰিকতা ইউজ নকৰাকৈ যেনেকুৱা হাবি তেনেকৈ মই আগতে প্ৰধানমন্ত্ৰীকো নিজেও চিঠি দিছোঁ এই বিষয়ে। ভাৰতবৰ্ষত থকা ফৰেষ্টখন সংৰক্ষণ কৰিয়ে ডেভেলপ কৰিবলৈ কৈছোঁ। সেই বুলি আকৌ তাৰ যদি সোণালী বান্দৰ এই বনাঞ্চলত যদি কৰে সেইটো বান্দৰ মৰিবই। যেনেকৈ গিবনতো দেখিছোঁ ৰেলৱে লাইনটো নিয়াৰ কাৰণে সদায় হাতী মাৰে, সদায় হলৌ বান্দৰ মাৰে, তেনেকুৱা কণ্ডিশ্যনটো যাতে নহয় সেইখিনি দীৰ্ঘম্যাদী আছে। আমাৰ ভাৰতীয় টেকন'লজিবোৰ সেইকাৰণে অকণমান অসুবিধা হৈ যায়। তাত টেকন'লজিটো বহুত বেয়া মানে ভাৰতীয় টেকন'লজি, বিদেশৰ টেকন'লজিবোৰ সেইবোৰ নহয়। তাহাঁতৰ 4 লেন 6 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ যায়। আমাৰ আকৌ ৰজাই ৰোৱা কাটে ব্ৰিটিছাৰে ৰোৱা কাটে 9 লেন 6 লেন মেট্ৰ' গাড়ী 4 লেন বনাবৰ কাৰণে সেইবোৰ কাটি দিয়ে। সেইবোৰ কৰিব নালাগে মানে। সেইকাৰণে দীৰ্ঘম্যাদী আঁচনিটো প্ৰস্তুত কৰি প্ৰপ'জেলটো কৰি যদি জনসাধাৰণে ইয়াত প্ৰতিবাদ কৰে কিয় নামানিব। অসম ষ্টেট গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব। কেন্দ্ৰত যেতিয়া তেতিয়া মোক আমন্ত্ৰণ কৰে, মাতো, কওঁ কি অভাৱ অভিযোগ। যেনেকৈ এতিয়া কাজিৰঙা লকডাউনৰ সময়তে মাতিলে আপোনাৰ ফ্ৰান্সৰ উপ প্ৰধানমন্ত্ৰী মই কেইবাবাৰো ফ্ৰান্সতো পাইছোঁ, ইয়াতো পাইছোঁ। তেওঁ মাতিলে বোলে আপোনালোকৰ লগত এসাঁজ ভাত খাম, গতিকে কাজিৰঙাতে খাওঁ। মোক আমন্ত্ৰণ কৰি লৈ আহিলে। লৈ আহি পেলাই মই তেতিয়া ক'লোঁ কাজিৰঙাখন অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান। গতিকে কাজিৰঙা ডেভেলপ কৰিবলৈ উন্নত দেশবিলাকে ডনাল্ড 700 কোটি টকা দিছে কাজিৰঙালৈ। সেইকাৰণে এইটো ডেভেলপ কৰিবলৈ সোণালী বান্দৰৰ কাৰণে কি কৰিব পৰা যায় সেইটো আৰু দেশ বিদেশৰ লগত ইণ্টাৰনেশ্যনেলতে ক'ব পাৰিম। মই ষ্টেট গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় চৰকাৰক উনুকিয়াবহে পাৰিম। ডনাৰটো আনিব লাগিব বিদেশৰ পৰা। সেইকাৰণে সেই বিদেশৰ পৰ্যায়লৈ নিব পৰা কেনেকুৱা ব্যৱস্থা আছে সেইটো কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। সংবাদ মাধ্যমৰ জৰিয়তে যাব লাগিব দেই, এইটো খুব প্ৰয়োজন আছে মানে। এতিয়া আপোনালোকৰ দেশ আৰু জাতিৰ উন্নতি কৰিবলৈ আপোনালোকৰ ভূমিকা বহুত আছে। সেইখিনি সকলো সংবাদ মাধ্যমলৈ অনুৰোধ কৰিছোঁ আপোনালোক সজাগতা হৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিখিনি কাম আছে সেইখিনি কৰি যাওক বুলি মই অনুৰোধ কৰিছোঁ।